নমস্কাৰ বন্ধুসকল, মই জিতু ট্ৰেভেল ব্লগৰ পৰা আপোনালোকলৈ স্বাগতম জনাইছোঁ। এইখন মই চলোৱা গাড়ী, চাওক AC গাড়ী। আৰু আমাৰ গাড়ীখনত কি সুবিধা আছে আপোনালোকক দেখুৱাই আছোঁ আজি, বলক। এইফালে আমি ফাৰ্ষ্ট এতিয়া আহিছোঁ আপোনাৰ চাওক, এইটো চাৰ্জিং পইণ্ট। দুটা কৰি মোবাইল চাৰ্জ দিব পাৰি আৰু প্ৰত্যেক চিটে নাম্বাৰ আছে। আৰু লগতে আমাৰ পৰ্দা আছে, টিভি আছে, এয়া টিভি আছে, আমাৰ চাউণ্ড চিষ্টেমো আছে। এইফালে চাউণ্ড চিষ্টেম আছে আৰু চাউণ্ড চিষ্টেমটো দেখুৱাই দিছোঁ। এইটো চাউণ্ড চিষ্টেম আছে আৰু ওপৰত ৰেগ আছে, বেক চেক খাবৰ কাৰণে সুবিধা। আৰু চিট আছে, 40টা চিট আছে। আৰু এইফালে AC আছে, চাওক এয়া AC চলি আছে বৰ্তমান, ফুল AC চলি আছে, পুৰা ঠাণ্ডা। আৰু এই চিটত বহাই দিছোঁ, চাওক আপোনালোক চিটটো কেনেকুৱা, আপোনালোকে বহি চালেও এদিন গম পাব। ধুনীয়া কমফৰ্ট চিট। আৰু আমাৰ চিট আছে 40টা। এইফালে বেকফালে মই দেখুৱাই দিছোঁ। আমাৰ পিছৰ এই যে পাঁচটা আছে, এই পিছৰ পাঁচটা আমাৰ ফল্ডিং চিট নহয়, আপোনালোকক মই ভালদৰে আগতীয়াকৈ জনাইছোঁ। আৰু চিটৰ চাৰ্জিঙৰ সুবিধা সকলো চিটতে আছে। আৰু তলফালে চাওক, ভৰি দিয়া এটা ভাল হেৰি আছে। পোষ্ট বেগটো সুবিধাটো দেখুৱাই দিছোঁ। এয়া চাওক, পোষ্ট বেগটো আমাৰ দেখুৱাই দিছে হেণ্ডিমেনজনে। এয়া পোষ্ট বেগখিনি এনেকুৱা হয়। আৰু চুইচটো উঠাই দিয়া এয়া উঠাই দিছে। আকৌ আপোনালোকক দেখুৱাই দিছোঁ, আমি দীঘলীয়া যিমান ভাড়া আছে আমি মাৰোঁ। আৰু আপোনালোকে কণ্টেক্ট কৰিব পাৰে। শ্বিলং, চেৰাপুঞ্জী, মেঘালয়, টাৱাং চব সকলো, ইফালে অৰুণাচল, পৰশুৰামকুণ্ড, ঢলা-শদিয়া, টিলিঙামণি, যিমান দূৰ ভাড়া হয় এইফালে, কোচবিহাৰ, মহামায়া আৰু আপোনাৰ বৃন্দাবন, মথুৰা, দিল্লী, অযোধ্যা, ৰাম মন্দিৰ, ভাৰত ভ্ৰমণ, সকলো পুৰী চুৰী সকলো মই ভাড়া মাৰোঁ। আপোনালোকে কণ্টেক্ট কৰিব পাৰে মোক। মোৰ নাম্বাৰটো হ'ল 9365428270 আৰু এটা নাম্বাৰ হ'ল 9577101772। টিভি সুবিধা আছে, মোবাইল চাৰ্জিঙৰ সুবিধা আছে। আৰু আপোনালোকে পেচেঞ্জাৰৰ কাৰণে কেতিয়াবা ফোনপে' ট্ৰেঞ্জেকশ্যন লাগিলে আমি সুবিধাটো কৰি দিওঁ। কাৰণ দূৰণিবতীয়া যাত্ৰীক আমি কেতিয়াও মোবাইল কেতিয়াও পইচা নহ'লে আমি তাৰমানে অসুবিধা হয় কাৰণে আমি এইখিনি ফেচিলিটি দিওঁ। আৰু লগতে ঘৰৰ পৰা কেতিয়াবা পইচা পঠালে আমি সেইখিনিও সহায় কৰি দিওঁ। সদায় বাৰু আমি হেৰিত নহয়, অকল দূৰণিবতীয়া ৰিজাৰ্ভতে এইখিনি সুবিধা দি দিওঁ। আৰু আমি লোকেলত বাৰু এনেকুৱা নকৰোঁ। এইফালে চাৰ্জিঙৰ সুবিধাটো চাওক, এয়া প্ৰত্যেক চিটে আছে, আপোনালোকে টেনশ্যন ল'বই নালাগে চাৰ্জিঙৰ কাৰণে। আৰু গাড়ীখনত ধুনীয়া ফেচিলিটি আছে আমাৰ, চাউণ্ড টাউণ্ড বা টিভি চিভি সকলো আছে। চিট আপোনালোকে দেখিছেই। গাড়ী নতুন গাড়ী, আজি আমি 6-7 মাহ হৈছে আমাৰ গাড়ী, কোনো অসুবিধা নাই। গাড়ী নতুন গাড়ী। আপোনালোকৰ কাগজ পাতিও আমাৰ জানে, আপোনালোকে আমাৰ ৰাজা AC গাড়ীখনৰ এছাম, মেঘালয়, অৰুণাচল 3 ষ্টেট পাৰ্মিট আছে। আমাৰ পাৰ্মিটখন দেখিলেই গম পাব আগফালে। আৰু কোনো গাড়ীত এনেকুৱা আল্টা গাড়ীত কোনো গাড়ীত আপোনাৰ সেনেকুৱা পাৰ্মিট নাই। আমাৰ এইখনত মানে দূৰণিবতীয়া ৰিজাৰ্ভ গ'লে প্ৰায় অসম, মেঘালয়, অৰুণাচলৰ ভিতৰত থাকিলে আমাৰ পাৰ্মিট কাটিব নালাগে। গাড়ী চব অ'কে আছে, ইনভাৰ্টাৰো আছে। আপোনালোকে যদি যায় কেতিয়াবা দূৰণিবতীয়া এৰিয়াত, তেতিয়াহ'লে কণ্টেক্ট কৰিবলৈ পাৰিব। আৰু গাড়ীখন কেনেকুৱা পাইছে আপোনালোকে কমেণ্ট কৰিব। যদি ভাল পাইছে তেতিয়াহ'লে মোৰ চেনেলটো গম পাইছে, জিতু ট্ৰেভেল ব্লগ, আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু অনাগত দিনবোৰত যদি কেতিয়াবা দীঘলীয়া ভাড়া আহে, আপোনালোকে কণ্টেক্ট কৰিবলৈ মোক নাপাহৰিব। আপোনালোকক যিমান পাৰোঁ সুবিধা দি কম খৰচৰ ভিতৰত আপোনালোকে জাৰ্ণিটো কৰাই দিম বুলি মই প্ৰতিশ্ৰুতি দিলোঁ। আৰু পিছফালে ডিগি আছে, ছাইড ডিগি আছে, সেইবোৰ আপোনালোকক দেখুওৱা নাই কাৰণ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যায়। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। অনাগত দিনবোৰত আকৌ আপোনালোকক লগ পাম, ভাল নতুন ভিডিঅ' লৈ আহিম। আপোনালোকে ছাপোৰ্ট দিলে আৰু ভিডিঅ' কৰিব পাৰিম। আৰু দীঘলীয়া যিমান ভ্ৰমণ আছে সেইবিলাকৰো ভিডিঅ' আমি দিবলৈ চেষ্টা কৰিম। আজিলৈ বাই বাই।